লগতে মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ সাহস আজি মই মানি লৈছোঁ। আজি তেওঁলোকক ওচৰৰ পৰা মই নমস্কাৰ জনাবলৈ বিচাৰিছোঁ। যিহেতু আমি এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি দেখা পাইছোঁ যে বৰ্তমান চৰকাৰ প্ৰশাসনৰ জৰিয়তে আৰক্ষীসকলৰ জৰিয়তে কিমান হেঁচা আমাৰ দলৰ প্ৰাৰ্থীসকলৰ ওপৰত ব্যৱহাৰ কৰিলে। ইয়াৰ পূৰ্বে আমি বিভিন্ন পঞ্চায়ত নিৰ্বাচন আমি দেখা পাইছোঁ, কিন্তু কেতিয়াও আৰক্ষীসকলক প্ৰশাসনৰ বিষয়ববীয়াসকলক এনেদৰে ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰাটো আমি দেখা পোৱা নাই। প্ৰথমবাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰত আমি দেখা পাইছোঁ। কিন্তু তাৰ পিছতো এইবোৰ ঘাট প্ৰতিঘাত নেওচি প্ৰত্যেক আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ ভিতৰত যিদৰে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল ওলাই আহিছে, তেওঁলোকে প্ৰমাণ কৰিছে যে প্ৰত্যেক কংগ্ৰেছ পাৰ্টি এটা বাঘ আৰু বাঘৰ দৰে সাহসৰে তেওঁলোকে আগবাঢ়ি গৈছে। মই তেওঁলোকৰ সাহসৰ প্ৰতি নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি তেওঁলোকক চাই অসমৰ জনসাধাৰণে এতিয়া সাহস পাইছে। অসমৰ জনসাধাৰণে গম পাই গৈছে যে বৰ্তমান চৰকাৰৰ অন্যায় আৰু অহংকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ হ'লে সদায় ৰাইজৰ লগত কংগ্ৰেছ দল থিয় দিব। আৰু এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ ইতিহাস। সংগ্ৰামৰ পৰা জন্ম লোৱা দল, স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম লোৱা দল। আমি না ব্ৰিটিছৰ গুলীৰ পৰা ভয় কৰিছোঁ, না আলফা চালফাৰ পৰা ভয় কৰিছোঁ। আমি কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি ভয় নকৰোঁ। আজি এই পঞ্চায়ত নিৰ্বাচন এই গোটেই প্ৰক্ৰিয়াটো জন্ম দিছিল আমাৰ কংগ্ৰেছ দলে। মহাত্মা গান্ধী আদৰ্শ পালন কৰি, গ্ৰাম্য স্বৰাজৰ আদৰ্শ পালন কৰি আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো হ'ল যে ক্ষমতা আমাৰ গাঁৱৰ মানুহৰ মাজত লৈ যাব লাগিব। ৰাজনৈতিকভাৱে আমাৰ গাঁৱৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। আৰু সেইকাৰণে আমাৰ পঞ্চায়ত নিৰ্বাচন আমি 5 বছৰ বৰ্ণে আমি অনুষ্ঠিত কৰোঁ। আৰু পঞ্চায়ত নিৰ্বাচন যেতিয়া আমি এতিয়া উদযাপন কৰিছোঁ, মনত পেলাব লাগিব কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ। আজি যদি অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত আধা জিলা পৰিষদৰ সদস্য মহিলা হৈছে, তাৰ মূল কাৰণ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ। আমাৰ দিনতে আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক জিলাৰ ভিতৰত আধা জিলা পৰিষদৰ সদস্য আমি মহিলাসকলক দিব লাগিব। আজি এই পঞ্চায়ত নিৰ্বাচনৰ বাতাবৰণত আমি কিছু গাঁৱৰ কথা পাতিব লাগিব। আজি মই দুখিত যে যি দলে পৰিৱৰ্তনৰ নাম লৈ ক্ষমতালৈ আহিলে আজি গাঁৱৰ অৱস্থা আৰু বেয়ালৈ গুচি গৈছে। আজি দুখ লাগে, মই যেতিয়া বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছোঁ, অসমৰ মহিলাসকলে কৈছে আমাক যে আজি গাঁৱৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে ড্ৰাগছৰ সমস্যা, নিচাৰ সমস্যা। আজি আমাৰ নিবনুৱা যুৱকসকল আজি উপায়হীন আজি ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে। আজি দুখ লাগে যে যুৱকসকলৰ শিক্ষাৰ ওপৰত জোৰ দিয়াতকৈ এইখন চৰকাৰ চৰকাৰী স্কুল বন্ধ কৰিবলৈ আৰম্ভ কৰিছে আৰু মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত অসমৰ গাঁৱৰ ভিতৰত আটাইতকৈ বেছি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আলিয়ে তিনিআলি আমি মদৰ দোকান আমি খোলা দেখা পাইছোঁ। আমাক আজি ৰাইজক বুজাব লাগিব, অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, অহা বছৰ ৰাইজে বিজেপিক বিদায় দিব, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব। আমাৰ প্ৰথম কাম হ'ব যে গাঁৱৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মদৰ দোকান বন্ধ কৰা আৰু আজি যুৱকসকল উপায়হীন হৈ গৈছে। যুৱকসকলে কৈছে আমি শিক্ষাৰ প্ৰতি আগ্ৰহী, আমি কম্পিউটাৰ পঢ়িবলৈ বিচাৰোঁ, কিন্তু স্কুলৰ ভিতৰত কম্পিউটাৰ নাই। মোক মনত পৰে যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে, প্ৰত্যেক বছৰ মেট্ৰিক পৰীক্ষাত যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছিল তেওঁলোকক বিনামূলীয়া লেপটপ আমাৰ চৰকাৰে দিছিলে।
যিসকলে সেকেন্ড ডিভিজন পাইছিল তেওঁলোকক বিনামূলীয়া টেবলেট আমাৰ চৰকাৰে দিছে কিন্তু আজি এই আঁচনি নাই আজি তাৰিখত আমাৰ দুখীয়া ঘৰৰ পৰা ওলাই অহা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে সোধে যে মই কম্পিউটাৰ পঢ়িবলৈ বিচাৰো কিন্তু মই ক'ত কম্পিউটাৰ কিনিম আজি এইবোৰ চিন্তা বৰ্তমান চৰকাৰে কৰা নাই বৰ্তমান চৰকাৰ মাত্ৰ 5জন মানুহৰ চিন্তা কৰিছে এই 5জন মানুহ কোন প্ৰথম হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয় হল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তৃতীয় হল মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া চতুৰ্থ হল মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়া পঞ্চম হল বিধায়ক মানৱ ডেকা ডাঙৰীয়া আজি গোটেই চৰকাৰ গোটেই প্ৰশাসন মাত্ৰ এই 5জনৰ ব্যক্তিৰ বাবে কাম কৰি আছে আৰু এতিয়া 5জনৰ মাজত এটা শীতল যুদ্ধ এই 5জনৰ মাজত কি এটা শীতল যুদ্ধ যে কোন বেছি ডাঙৰ ঘৰ বনাব পাৰে কোন বেছি অসমৰ ভিতৰত আৰু মাটি দখল কৰিব পাৰে এয়া তেওঁলোকৰ মাজত এটা শীতল যুদ্ধ চলি আছে আজি অশোক সিংহ ডাঙৰীয়া হাতত বেছি মাটি আছে নে পীযুষ হাজৰিকা ডাঙৰীয়া হাতত বেছি মাটি আছে নে জয়ন্ত বৰুৱা ডাঙৰীয়া হাতত বেছি মাটি আছে আজি এয়া এটা শীতল যুদ্ধ চলি আছে আৰু পেটে পেটে সকলৰ হিংসা কাক লৈ কাৰ্বি আংলঙৰ তুলিয়াম ৰংঘান লৈ অলপ দিন আগতে মিডিয়াত ওলাইছে যে ডাঙৰ এটা ঘৰ আজি কাৰ্বি আংলঙত বনি আছে এই ঘৰখনৰ ছবি চাই এতিয়া সকলৰ হিংসা তুলিৰাম ৰংঘান লৈ এতিয়া তেওঁলোকৰ এই 5গৰাকীৰ মাজত এটা নতুন লক্ষণ যে তুলিৰাম ৰংঘানকৈ বেছি ডাঙৰ ঘৰ তেওঁলোকে বনাবলৈ বিচাৰে কিন্তু গাঁৱৰ ভিতৰত কি হৈ আছে এয়া লৈ তেওঁলোকৰ চিন্তা নাই আজি গাঁৱৰ ভিতৰত মহিলাসকলে কৈছে যে আমি জল জীৱন আঁচনিৰ যোগেদি আমি পাইপটোহে দেখা পাইছো পানী আমি পোৱা নাই হয়নে নহয় কওকচোন ইমান যে কোটি কোটি টকা জল জীৱন আঁচনিত আহিলে আজি মই সুধিবলৈ বিচাৰো এই জল জীৱন আঁচনি পইচাবোৰ ক'ত গ'ল ঘৰে ঘৰে পানী দিয়া কথা কয় এখন চৰকাৰ ঘৰত তেওঁলোকে পানী দিব পৰা নাই আজি যুৱকসকল উপায়হীন আজি তেওঁলোকে চাকৰি পোৱা নাই সংস্থাপিত হোৱা নাই ব্যৱসায় আৰম্ভ কৰিব পৰা নাই আজি উপায়হীন তেওঁলোকৰ ওচৰত কি বিকল্প যে কোনোবা কাঠ মাফিয়াত সোমাই গৈছে কোনোবা বালি মাফিয়াত সোমাই গৈছে কোনোবা পাথৰ মাফিয়াত সোমাই গৈছে কোনোবা ডিম চিণ্ডিকেটত সোমাই গৈছে কোনোবা মাছৰ চিণ্ডিকেটত সোমাই গৈছে কোনোবা ড্ৰাগছৰ চিণ্ডিকেটত সোমাই গৈছে কোনোবা সুপাৰী চিণ্ডিকেটত সোমাই গৈছে এয়া হ'ল যুৱকসকলৰ অৱস্থা আমি অসমৰ যুৱকসকললৈ সপোন দেখা পাওঁ যে সপোন চাওঁ যে কোনোবা ভাল IAS অফিচাৰ হ'ব আমি অসমৰ যুৱকসকললৈ সপোন চাওঁ যে কোনোবা এজন ভাল ব্যৱসায়ী হ'ব আমি বাস্তৱ এখন চৰকাৰ কৰিব পৰা নাই এতিয়া যুৱকসকল উপায়হীন কয়লা সুপাৰী মাছ ডিম এইবোৰ গৰু চিণ্ডিকেট পাথৰ তেল এইবোৰ কামত তেওঁলোকে সোমাই গৈছে তো অসমখন কেনেকৈ কেনেদৰে আগবাঢ়ি যাব যদি আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া হৈ যায় এইবোৰ মূল প্ৰশ্ন আমাক উঠাব লাগে কিন্তু এইবোৰ প্ৰশ্ন ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ এইখন চৰকাৰ বাৰম্বাৰ আমাৰ মহিলাসকলক মিছা প্ৰতিশ্ৰুতি দিয়ে বাৰম্বাৰ মহিলাসকলক টেঙা খুৱাই থাকে আগতে 15 লাখ টকা মিছা সপোন দেখালে তাৰপিছত আপোনালোকক কি ক'লে এই যে গান যে বজাই আছে আকৌ এবাৰ এই গান বজাই মহিলাসকলক বিজেপি দলে ক'লে গাঁৱৰ মহিলাসকল ওলাই আহা নাচি ওলাই আহা আকৌ এবাৰ গান গাম গছ পুলি ৰুম 10,000 টকা পাম হয়নে নহয় এটা কোনে গছ পুলি ৰুলে কওকচোন হাত দাঙি দিয়ক গছ পুলি কোনে ৰুলে হাত দাঙি দিয়কচোন আর 10,000 টাকা কোনে পালে কওকচোন 10,000 টাকা কোনো পোৱা নাই সব গছ পুলিবোৰ মৰি গ'ল এয়া হল বিজেপি কিছুদিন আগতে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছিল যে মই ফোন দিম বিয়া হলে মই 1 তোলা ফোন দিম এটা ফোনটো নাইকিয়া হৈ গ'ল
যোৱা বছৰ মোক মনত পৰে মই নিজৰ লোকসভা নিৰ্বাচনত দেখিছিলোঁ যে আমাৰ সভাত মাত্ৰ পুৰুষে পুৰুষ, মহিলা নাই। মই যেতিয়া বোলো মহিলাবোৰ ক'ত গ'ল, আমাক জনাই যে নহয় মহিলাবোৰ কাষত বিজেপি সভালৈ গ'ল, তাত ফৰ্ম মিলাই আছে, লক্ষপতি বাইদেউ হ'বলৈ গৈছে। গোটেই দিন আপোনালোকৰ নষ্ট হ'ল, ফৰ্মবোৰ চহী কৰিলে, লক্ষপতি বাইদেউ কোনোবা হৈছে নাই। আজি লক্ষপতি বাইদেউ কোনো হোৱা নাই, যদি উন্নতি হৈছে এই দিশপুৰত থকা এই 5 গৰাকী ব্যক্তিৰ পৰিয়াল ভাই আৰু আমি গাঁৱৰ ভিতৰত আমি নামঘৰৰ কাৰণে মাটি বিচাৰো, যুৱ সংঘৰ কাৰণে মাটি বিচাৰো, স্কুলৰ কাৰণে আমি মাটি বিচাৰো, পুথিভঁৰালৰ বাবে আমি মাটি বিচাৰো। কিন্তু এইবোৰ কাম কৰাতকৈ বৰ্তমান চৰকাৰৰ মন্ত্ৰী বিধায়কে কি কৰিছে, য'তে গাঁৱৰ ভিতৰত খালী মাটি দেখা পাইছে তাতে নিজৰ বিজেপি দলৰ মানুহ পঠাই সেই মাটিটো দখল কৰি তাতে নিজৰ ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিছে। অসমৰ ভিতৰত এতিয়া বিভিন্ন গ্ৰেডিং মাটিৰ ওপৰত বিজেপি দলৰ নেতা দখল আছে, তাত এতিয়া গৰু ছাগলী লৈ যাব নোৱাৰে খেতিয়কসকল, তাত বাউণ্ডৰী ৱাল মাৰি এতিয়া বিজেপি দলৰ নেতা পালি নেতা তাতে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিছে। এয়া হৈছে তেওঁলোকৰ স্থিতি। ইমান অহংকাৰ ক্ষমতা মূৰত সোমাই গ'ল আৰু অহংকাৰী হৈ আজি ৰাৱণৰ দৰে আজি তেওঁলোকৰ কথাবোৰ হৈছে। যিদৰে ৰামায়ণত ৰাৱণে মা সীতাক অপমানিত কৰিলে, আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মহিলাসকলক আজি অপমান কৰিছে। তেওঁ যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত সমগ্ৰ অসমৰ মহিলাৰ ওপৰত এটা অভদ্ৰ কথা কৈ আজি অসমৰ মহিলাসকলৰ আবেগ আৰু স্বাভিমানৰ ওপৰত আঘাত পেলাইছে। আৰু ইমান অহংকাৰী যে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচাৰিবলৈ আজি তেওঁলোকৰ এই মানৱীয়তা চিন্তাধাৰাটো নাই। আমি এই মঞ্চৰ পৰা গৰিহণা দিছো আৰু আমি কৈছো যে কংগ্ৰেছ দল অসমৰ আইসকলৰ এই অপমান আমি সহ্য নকৰো। পৰৱৰ্তী দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ উত্তৰ দিবই লাগিব। আজি সেইকাৰণে আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু আমালোকৰ মাজত একতা চাই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰিছে। আৰু সেইকাৰণে যদি কোনোবাই চৰকাৰৰ পৰা প্ৰশ্ন সোধে সেইজনকে জেললৈ পঠাই দিয়ে। তেওঁলোকে চোৰ ডকাইত চিণ্ডিকেট কৰা মানুহক জেললৈ নপঠায়। যিসকলে চৰকাৰক প্ৰশ্ন সোধে, যিসকলক চৰকাৰে সমালোচনা কৰে, যিসকলে চৰকাৰৰ বিৰুদ্ধে কথা পাতে তেওঁলোকক জেললৈ পঠাই দিয়ে। আজি যদি কোনোবা ফেচবুকৰ এটা কবিতা লিখি দিয়ে তেওঁ জেললৈ পঠাই দিয়ে। যদি কোনোবা এজন সাংবাদিকে এপেক্স বেংক কেলেংকাৰীলৈ প্ৰশ্ন সোধে তেওঁ জেললৈ পঠাই দিয়ে। আজি সেয়া হ'ল আমালোকৰ কৰ্তব্য। কংগ্ৰেছ দলৰ কৰ্তব্য হ'ল যে বিজেপি চৰকাৰৰ এই ভয় আৰু ভাবুকি ৰাজনীতি আমি 1 বছৰ ভিতৰত আমি শেষ কৰিব লাগিব, আমি শেষ কৰিব লাগিব। আজি সেইকাৰণে আমি আগবাঢ়ি যাব লাগিব। হয় আমাৰ মাজত ঘাত প্ৰতিঘাত থাকিব, কিছু অভাৱ কিছু অভিযোগ থাকিব, কিন্তু কংগ্ৰেছ দল ত্যাগৰ দল, কংগ্ৰেছ দল বলিদানৰ দল, কংগ্ৰেছ দল সংগ্ৰাম কৰা দল। ইয়াতকৈ আৰু বেয়া দিন আমি পাৰ কৰি গৈছো, এইবোৰত একো নহয়, আমি আগবাঢ়ি যাম আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকিব। ৰাইজে নিজে বিচাৰ কৰিছে যে বিজেপি চৰকাৰ আজি তেওঁলোকৰ সকলো অসমীয়াৰ ৰাজনৈতিক পৰম্পৰা তেওঁলোকে চব পাৰ কৰি আজি তেওঁলোকে যে অভদ্ৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে কেতিয়াও তেওঁলোকক অসমৰ ৰাইজে ক্ষমা নকৰে। আজি নলবাৰীৰ ভিতৰতো কোনো বিজেপি সভাপতি আজি গুৰুত্ব নিদিয়ে। আজি আমি দেখা পালো যে নলবাৰীৰ ভিতৰত নলবাৰী বিজেপি মাত্ৰ জয়ন্ত বৰা ডাঙৰীয়াক চিনি পায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনি পায়, কিন্তু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক চিনি নাপায়। ইমান দুৰ্বল হৈ গ'ল বিজেপি। আজি মাত্ৰ 5জন মানুহৰ কব্জাত দখলত আছে বিজেপি। যিসকলৰ বাস্তৱ বিজেপি, যিসকল প্ৰকৃত RSS সকলোকে আঁতৰাই এই 5 গৰাকী ব্যক্তি আগতে কংগ্ৰেছৰ সিন্ডিকেট চলাই আছিলে, এতিয়া বিজেপি চৰকাৰে ৰাজনীতিৰ সিন্ডিকেট চৰকাৰ চলাই আছে। সেইকাৰণে
আমাৰ ওপৰত ভাল দিন আহি আছে। আজি উজনি অসমত মানুহবোৰ ওলাই আহিছে, ভোটদান দি আছে, আৰু মই আশাবাদী যে আগন্তুক দিনত এটা ভাল ফলাফল আপোনালোকে উজনি অসমত দেখা পাব। আজি উজনি অসমৰ ৰাইজ সজাগ হৈ গৈছে, বাগানৰ শ্ৰমিকসকল সজাগ হৈ গৈছে, ছটা জনগোষ্ঠীৰ দাবী কৰা আমাৰ জনজাতিৰ বিভিন্ন জনগোষ্ঠী মানুহবোৰো সজাগ হৈ গৈছে। আজি আমি প্ৰশ্ন কৰিবলৈ বিচাৰো যে এইখন চৰকাৰৰ প্ৰায় 10 বছৰ সম্পূৰ্ণ হ'বলৈ গৈছে, অসমত প্ৰায় 11 বছৰ পাৰ হৈ গ'ল কেন্দ্ৰত, আজিলৈকে তেওঁলোকে ছটা জনগোষ্ঠী জনজাতিকৰণ কিয় কৰা নাই? মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিবলৈ বিচাৰো যে আপোনালোকে বিচাৰেনে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হওক? তাৰ স্পষ্ট উত্তৰ দিয়ক। আপোনালোকে বিচাৰেনে যে চুতীয়া আদিবাসী মানুহৰ জনজাতিকৰণ হওক? নহলে বাৰম্বাৰ আপোনালোকে দিল্লীলৈ যায়, কিন্তু এবাৰো আমাৰ সন্দেহ যে আপোনালোকে ছটা জনগোষ্ঠী জনজাতিকৰণৰ পক্ষত মাত নামাতে। সেইকাৰণে আজি মানুহ গম পাই গৈছে যে আমাৰ গাঁৱৰ অৱস্থা ভাল নহয়, আৰু সেইকাৰণে আমাক শুদ্ধ ৰাজনীতি লাগে। সেইকাৰণে আমি ৰাজনৈতিক পৰিস্থিতিত আমি পৰিৱৰ্তন বিচাৰো, আৰু ৰাইজৰ সন্মুখত এটাহে বিকল্প, ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টি। আৰু সেইকাৰণে আমি সকলোৱে আমি মিলিজুলি আমি কাম কৰিব লাগিব। কংগ্ৰেছ এটা সাধাৰণ দল, এটা সাধাৰণ সংগঠন নহয়। কংগ্ৰেছ দল সংগঠনতকৈ বেছি এটা বৃহত্তৰ পৰিয়াল। আমি পৰিয়ালৰ সদস্যৰ দৰে আমি একগোট হৈ আমি কাম কৰিব লাগিব। এই আমাৰ প্ৰাৰ্থীসকল যেতিয়া ওলাই যায়, গোটেই নিৰ্বাচনী প্ৰচাৰ এই প্ৰাৰ্থীসকলৰ ওপৰত নিৰ্ভৰ নহয়। এই নিৰ্বাচনী প্ৰচাৰ প্ৰত্যেক কংগ্ৰেছৰ কৰ্মী তাৰ দায়িত্ব ল'ব লাগিব। আৰু যদি প্ৰত্যেক কংগ্ৰেছ কৰ্মী দায়িত্ব লওঁ, মই আশাবাদী নিশ্চিত প্ৰত্যেক জিলা পৰিষদৰ ভিতৰত আমাৰ ফলাফল ভাল হ'ব, প্ৰত্যেক আঞ্চলিক পঞ্চায়তৰ ভিতৰত আমাৰ ফলাফল ভাল হ'ব। সেইকাৰণে ছাত্ৰ ৰাইজ, মই বিশেষ আৰু জীৱন ক'বলৈ বিচৰা নাই। আজি সভা আয়োজন কৰাৰ বাবে মই স্থানীয় মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, পঞ্চায়তৰ প্ৰতিনিধিসকল, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আগবাঢ়ি যাওক, যুঁজি থাকক। দিছপুৰত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি থাকিম। আপোনালোকে গাঁৱৰ ভিতৰত বিজেপিৰ আমাৰ ওপৰত নিশ্চিত। এইখিনি কথা কৈ মই ইয়াতে নিজৰ সামৰিছোঁ। ধন্যবাদ। জয়